থন্ডিক এডভান্স MCQ, তাৰপিছত এইফালে ছ'চিয়েল ছায়েন্স পেডাগজি, EVS পেডাগজি। নমস্কাৰ, লাঞ্চতন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ইতিমধ্যে আমি আপকামিং যি CTET এক্সাম আছে বা স্পেচিয়েল টেট আছে, তাৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে যি ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয়, PDF-ৰ প্ৰয়োজন হয় বা যিকেইটা চিলেবাছত যিবোৰ কুৱেশ্যন আহে, সেইকেইটা কুৱেশ্যন বা ষ্টাডি মেটেৰিয়েল কেণ্ডিডেটসকলক দিবৰ কাৰণে এটা ফেচবুক ছাবস্ক্ৰিপশ্যন এটা ষ্টাৰ্ট কৰিছোঁ। আৰু সেই ফেচবুক ছাবস্ক্ৰিপশ্যনটো ল'লে আমি সেই কেণ্ডিডেটজনক আমাৰ যিটো ষ্টাডি মেটেৰিয়েলৰ যিটো গ্ৰুপ হয় তাত আমি এড কৰি দিওঁ, আৰু এক্সাম অৰিয়েণ্টেড যিমান ষ্টাডি মেটেৰিয়েল আছে এইবোৰ আমি তেওঁক পাৰ্চনেলি আৰু এজ ৱেল এজ গ্ৰুপত গোটেইকেইটা তেওঁ পাই যায়। কিন্তু এই বিষয়ত বহুতৰ মনত এটা ডাউট ক্ৰিয়েট হৈছে যে এই যে নোটছবোৰ আমি দি আছোঁ, এইবোৰ মানে যিসকলে জইন নাই কৰা, জইন কৰাৰ আগত বহুতৰ মনত এটা প্ৰশ্ন যে এই নোটছকেইটা মানে এই নোটছবোৰ এক্সাম অৰিয়েণ্টেড হয়নে নাই, বা কি ধৰণৰ নোটছ দিয়া আছে বা কি গ্ৰুপ হয়, এই গোটেইকেইটা কথা এইটো ভিডিঅ'ত আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আমি কি ধৰণৰ নোটছ দিওঁ আৰু আপোনালোকে কি ধৰণৰ এছিষ্টেণ্ট পাব আপকামিং CTET এক্সাম পেপাৰ 1 আৰু পেপাৰ 2টাৰ কাৰণেই, বা স্পেচিয়েল টেট যিটো বড়ো মিডিয়াম আৰু বেলেগ বেলেগ মিডিয়ামৰ কাৰণে স্পেচিয়েল টেট হ'ব অসম চৰকাৰৰ। এই দুটা এক্সামৰ কাৰণে আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজি, স্পেচিয়েলি চাইল্ড ডেভেলপমেণ্ট পেডাগজি যিমান নোটছ আছে, আপোনালোকে জানে যে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বহুত এটা ভাষ্ট চিলেবাছ হয়। আৰু ইয়াৰ লগে লগে পেডাগজি মানে প্ৰতিটো CTETৰ যিটো চিলেবাছ আছে, ধৰক ইংলিছ হওক বা লেংগুৱেজ হওক বা ছ'চিয়েল ছায়েন্স হওক, মেথছ হওক আৰু ছায়েন্স হওক, এই গোটেইকেইটা ছাবজেক্টত মানে পেডাগজি ছেকশ্যনটো আছে। খালি নট অনলি চাইল্ড ডেভেলপমেণ্ট পেডাগজি নহয়, তাৰ লগত বেলেগ বেলেগ ছাবজেক্টৰো পেডাগজি আছে। এই গোটেইকেইটা পেডাগজিৰ আমি নোটছ আমি আমাৰ হোৱাটছআপ গ্ৰুপত আমি শ্বেয়াৰ কৰোঁ, আৰু যিবোৰ আমি কুৱেশ্যন দিওঁ এই গোটেইকেইটা কুৱেশ্যন একদম আপডেটেড মডাৰ্ণ কুৱেশ্যন হয়। আপোনালোকে যদি গোটেইকেইটা বস্তু আপোনালোকে এতিয়া চালে গম পাব আমি গোটেইকেইটা কি ধৰণৰ নোটছ আমি শ্বেয়াৰ কৰোঁ, এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। চ' এই নোটছকেইটা আপোনালোকে ভালদৰে চাব। আৰু ইয়াৰ পাছত যদি আপুনি ইচ্ছুক থাকে, আপোনাৰ যদি আপকামিং যিকেইটা টেট পৰীক্ষা আছে, CTET এক্সাম হওক বা স্পেচিয়েল টেট হওক, তাৰ কাৰণে যদি মানে ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয়, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব। আৰু ফেচবুক পেজটো যদি ছাবস্ক্ৰিপশ্যন লয়, আমি আপোনাক গ্ৰুপত এড কৰি দিম। আৰু ফেচবুক ছাবস্ক্ৰিপশ্যনৰ যিটো মূল্য হয়, খুব ন্যূনতম মূল্য হয়, খুব এটা কম মূল্য হয়। ইমান পইচা আমি জেনেৰেলি মানে বজাৰত গ'লে আমি মিঠাই নহ'লে আমি কিবা আমি খাই দিওঁ, আৰু সেই পইচাটো যদি এই ন্যূনতম পইচাটো দি যদি আপুনি যদি এই ছাবস্ক্ৰিপশ্যনটো লয়, কিন্তু যিমান এক্সাম অৰিয়েণ্টেড নোটছ আছে আমি দি দিম, বাকীটো যিমান আছে এইটো আপোনাৰ নিজৰ চেল্ফ ষ্টাডিৰ ওপৰত। তো বলক কি ধৰণৰ নোটছ আমি শ্বেয়াৰ কৰোঁ আপোনালোকক জনাই দিওঁ। বন্ধু বান্ধৱীসকল, এইটো আমাৰ ফেচবুক ছাবস্ক্ৰিপশ্যন গ্ৰুপ, ইয়াত চাব পাৰিছে ছাবস্ক্ৰিপশ্যন গ্ৰুপ 2, ঠিক আছে। আৰু এটা ছাবস্ক্ৰিপশ্যন গ্ৰুপ আছে ছাবস্ক্ৰিপশ্যন গ্ৰুপ 1, য'ত আমি GT আৰু PGTৰ কাৰণে আমি নোটছ শ্বেয়াৰ কৰোঁ। সেইটোৱে ছাবস্ক্ৰিপশ্যন গ্ৰুপ 1, তাত আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে নোটছ শ্বেয়াৰ কৰোঁ। আৰু এই যে ছাবস্ক্ৰিপশ্যন গ্ৰুপ 2 হয়, ইয়াত আমি CTET আৰু স্পেচিয়েল টেট আৰু যিসকলে CTET আৰু GT PGT দুটাই দিব বিচাৰে তেওঁলোকৰ কাৰণে অভাৰঅল আমাৰ দুটা গ্ৰুপ আছে। এইটো ছাবস্ক্ৰিপশ্যন গ্ৰুপ 2 হয়। তো এইটো গ্ৰুপটো আমি খুলিছোঁ। ইয়াত আপোনালোকে চাব পাৰিছে আমি ডেইলি ইয়াত আমি নোটছ শ্বেয়াৰ কৰোঁ। ইয়াত আপোনালোকে যদি লক্ষ্য কৰে 420ত আমি নোটছ শ্বেয়াৰ কৰিছোঁ। আকৌ এই ধৰণত আমি পেভলভ থিয়ৰী অফ ক্লাছিকেল কণ্ডিশ্যনিং, পেভলভ থিয়ৰী পাৰ্ট 2, পেভলভ থিয়ৰী পাৰ্ট 1, এইদৰে আপোনালোকে চাব পাৰিব। আমাৰ যিকেইটা ক্লাছেছৰ ভিডিঅ'জ আছে এইকেইটা আমি শ্বেয়াৰ কৰোঁ। ইয়াৰ লগে লগে ছায়েন্স পেডাগজি পাৰ্ট 2, এডলেচেণ্ট MCQ পাৰ্ট 2, CTET EVS পেডাগজি, ইয়াৰ পাছত ছায়েন্স পেডাগজি পাৰ্ট 1, ইয়াৰ পাছত ছ'চিয়েল পেডাগজি এপ্লিকেশ্যন বেছ পাৰ্ট 4। আমি জেনেৰেল কুৱেশ্যন অনলি শ্বেয়াৰ নকৰোঁ, আমি এপ্লিকেশ্যন বেছ কুৱেশ্যন, কেছ ষ্টাডি বেছ কুৱেশ্যনকেইটাও শ্বেয়াৰ কৰোঁ। ছ'চিয়েল ছায়েন্স পেডাগজি পাৰ্ট 3, ইয়াৰ পাছত EVS পেডাগজি পাৰ্ট 1, পাৰ্ট 2 চৰি। তাৰপিছত আৰু আছে পাৰ্ট 2 ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰীৰ যিকেইটা থিয়ৰী আছে, তাৰপিছত যিকেইটা এক্সাম অৰিয়েণ্টেড যিকেইটা কুৱেশ্যন থাকে সৰু সৰু, ঠিক আছে, কোনে কি মানে ফাদাৰ কোনটো হয়, কোনটো থিয়ৰীৰ ফাদাৰ কোনটো হয়, যি ধৰণৰ মানে শ্বৰ্ট নোট কেইটা থাকে এইকেইটাৰো আমি শ্বেয়াৰ কৰি দিওঁ। তাৰপিছত ক্লাছিকেল কণ্ডিশ্যনিং আছে, এই ধৰণে আপুনি গোটেইকেইটা চাব। পেভলভ ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী, ইয়াৰ পাছত আমাৰ যিসকল মানে পাৰ্টিচিপেণ্ট আছে তেওঁলোকে চেটিঙো কৰিব পাৰে কিবা দৰকাৰ পৰিলে। থন্ডিক এডভান্স MCQ, তাৰপিছত এইফালে ছ'চিয়েল ছায়েন্স পেডাগজি, EVS পেডাগজি,
তাৰ খোলবাৰ্গৰ থিউৰি, মাইক্ৰ' টিচিং, থন্ড্ৰিক ট্ৰায়েল এণ্ড ইৰ'ৰ, এই ধৰণৰ আপোনালোকে গোটেইকেইটা ইণ্টেলিজেঞ্চি, খোলবাৰ্গছ থিউৰি, প্ৰিন্সিপাল অফ টিচিং, মানে আপোনালোকে ইয়াত চাব পাৰে যে কিমান আমি পেডাগজিৰ আমি নোটছ শ্বেয়াৰ কৰিছোঁ। নট অনলি চাইল্ড ডেভেলপমেণ্ট পেডাগজি, আপোনালোকে আমাৰ ইয়াত ছ'চিয়েল পেডাগজি পাব, EVS পেডাগজি পাব, আপোনালোকে আমাৰ ইয়াত ইংলিছৰ পেডাগজি পাব। অ'ভাৰঅল যিমানকেইটা পেডাগজি ছেকশ্যন আছে আমি ইয়াত মেইনলি ইয়াত কভাৰ কৰাই দিওঁ। আৰু আপোনালোকে জানে যিকোনো ধৰণৰ টেট পৰীক্ষা আৰু স্পেচিয়েলি চিটেটত পেডাগজি বহুত বেছি মাৰ্কৰ থাকে, 70 মাৰ্কৰ পেডাগজি থাকে। চাইল্ড ডেভেলপমেণ্ট পেডাগজি আৰু ছাবজেক্ট অৰিয়েণ্টেড পেডাগজি, মেথছৰ পেডাগজি, ছায়েন্সৰ পেডাগজি। চ' পেডাগজি ছেকশ্যনটোত যোনে মাৰ্কছ উঠাব নোৱাৰিব তাৰ মানে এই এক্সামটো ভাল মাৰ্কছ উঠোৱাটো অলপ প্ৰব্লেম হয়। সেইকাৰণে মই এই ছাবস্ক্ৰিপশ্যন গ্ৰুপটো লৈ আহিছোঁ, যিসকলে মানে খুব জল্দি এই প্ৰিপেৰেশ্যনটো কৰিব বিচাৰে আৰু এডিকুৱেট নোটছ নাই, তেওঁলোকে আমাৰ যদি ছাবস্ক্ৰিপশ্যনটো লয় তেনেহ'লে কি হ'ব, আমাৰ ছাবস্ক্ৰিপশ্যনটো লোৱাৰ পাছত এই গোটেইকেইটা আমি গ্ৰুপত এড কৰি দিম, আপোনালোকেও এড হ'ব পাৰে আৰু নিজৰ নোটছকেইটা লৈ ল'ব পাৰে। আৰু ইয়াৰ ওপৰত নোটছকেইটা লৈ বহি থাকিলে নহ'ব, আপুনি নিজৰ ছেল্ফ ষ্টাডি নিজেও আকৌ পঢ়া শুনা কৰিব লাগিব, ঠিক আছে। আমি খালি নোটছ PDF দিতো আপোনাক পাছ কৰাব নোৱাৰোঁ, আপোনাৰ নিজৰ পঢ়া শুনাটোও আপুনি কৰিব লাগিব, ঠিক আছে। তো এইকেইটা মই আপোনালোকক জনাব বিচাৰিছিলোঁ। বহুতৰ মনত ডাউট আছিলে যে সঁচাকৈ কি ধৰণৰ নোটছ দিয়ে, বহুতৰ ডাউট আছিলে, তো আজি এইটো ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। তো এইবোৰ কুৱেশ্যনৰ পৰাই কিছুমান কুৱেশ্যন মই মোৰ ফেচবুকত পষ্ট কৰোঁ, কেতিয়াবা ফেচবুকত কিছুমান PDF মই আপলোড কৰি দিওঁ। বাট এই নোটছকেইটা বনাবৰ কাৰণে বহুত কষ্ট হয়, বহুত পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু বহুত এনালাইজ কৰি এই PDF কেইটা বনাব লাগে, নোটছকেইটা বনাব লাগে। সেইকাৰণে গোটেইকেইটা বস্তু ফ্ৰী অফ কষ্টটো দিব নোৱাৰোঁ। বাট কিছুমান বস্তু মই টেলিগ্ৰাম আৰু ফেচবুকত শ্বেয়াৰ কৰি দিওঁ। বাট আপোনাৰ যদি স্পেচিয়েল মানে A to Z নোটছ লাগে তেনেহ'লে আপোনাৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগিব, ঠিক আছে। চ' ছাবস্ক্ৰিপশ্যন লোৱাৰ প্ৰচেছটো একদম ইজি। আপুনি আমাৰ ফেচবুকৰ যিকোনো এটা মানে পষ্টৰ ভিডিঅ'ৰ কমেণ্ট বক্সত যাব, কমেণ্ট বক্সত গ'লে তাত এটা লিংক আপুনি চাব পাৰিব, সেই লিংকটোত ক্লিক কৰিব, পে'মেণ্ট ছেকশ্যনত যাব আৰু পে'মেণ্ট ছেকশ্যনত গৈ আপোনাৰ গুগল পে', ফোনপে' যিকোনো UPI দি আপুনি পে'মেণ্ট কৰিব লাগিব। আৰু আপুনি যদি ফেচবুক লাইট এপ্লিকেশ্যনটো ইউজ কৰে তেনেহ'লে আপুনি পে'মেণ্ট কৰিব নোৱাৰিব। ফেচবুকৰ যিটো অৰিজিনেল এপ আছে সেইটোৱে আপুনি দি ছাবস্ক্ৰিপশ্যনটো লৈ ইয়াৰ পাছত তাৰ স্ক্ৰীনশ্বটটো লৈ যদি আমাৰ লগত যদি শ্বেয়াৰ কৰে, আমাৰ যিটো লানতন্ত্ৰৰ যিটো হোৱাটছআপ চেনেল আছে তাত যদি শ্বেয়াৰ কৰে, ইয়াৰ লগে লগে আমি গ্ৰুপত আপোনাক ভেৰিফিকেশ্যনৰ পাছত আমি এটা ভেৰিফিকেশ্যন কৰোঁ, কেণ্ডিডেটজনৰ বা যোনে ছাবস্ক্ৰাইব কৰিছে তাৰ নামটো অলপ লিষ্টত চেক কৰোঁ, পোৱাৰ পাছত আমি গ্ৰুপত এড কৰি দিওঁ, ঠিক আছে। তো এইটো আছিলে প্ৰচেছটো। যিসকলৰ দৰকাৰ আছে আপোনালোকে ছাবস্ক্ৰিপশ্যনটো ল'ব পাৰে। ধন্যবাদ।